কেৱল প্ৰতিবাদকাৰীৰ দৰমহা কৰ্তন কৰিলেই নহ'ব, সদনৰ কামত উপস্থিত নথকা স্বাস্থ্য মন্ত্ৰীৰো দৰমহা কৰ্তন কৰক। মন্ত্ৰী অশোক সিংহালৰ দৰমহা কৰ্তনৰ দাবী বিৰোধী দলপতিৰ। প্ৰতিবাদকাৰীৰ দৰে শাস্তি হ'ব লাগে মন্ত্ৰীৰো। মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ দৰমহা কৰ্তন আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অভিযোগ অনুসৰি মন্ত্ৰীগৰাকী বিধানসভাৰ কাৰ্যক্ৰম আৰু চৰকাৰী দায়িত্বৰ পৰা একেৰাহে 5 দিন অনুপস্থিত আছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি দৰমহা কৰ্তনৰ সন্মুখীন হোৱাৰ সময়তে এই পত্ৰ প্ৰেৰণ কৰা হৈছে। শইকীয়াই চৰকাৰৰ নিয়ম প্ৰয়োগৰ ক্ষেত্ৰত থকা এই দ্বিচাৰিত্ৰিক নীতিক সমালোচনা কৰিছে। তেওঁৰ এই কঠোৰ বাৰ্তাত শইকীয়াই চৰকাৰৰ নৈতিক কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ সোধে যে যেতিয়া এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰীয়ে তেওঁৰ সাংবিধানিক দায়িত্ব পালনত ব্যৰ্থ হৈছে, তেনেস্থলত নিম্ন পৰ্যায়ৰ স্বাস্থ্য কৰ্মীসকলক শাস্তি দিয়াৰ নৈতিক অধিকাৰ চৰকাৰৰ আছেনে? বহুত বছৰ ধৰি কাম কৰি আছে। NSMৰ অধীনতো চিকিৎসক থাকে, নাৰ্ছ থাকে আৰু চৰকাৰী দৰমহা পোৱা চিকিৎসকো থাকে। তেওঁলোকৰ মাজত যদিও একে কাম কৰে, তাৰ মাজত তেওঁলোকৰ কিন্তু দৰমহাৰ আকাশ পাতাল পাৰ্থক্য আছে। না তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড আছে, না তেওঁলোকৰ মানে EPF গ্ৰেচুইটি এইবিলাক আছে। সেই গতিকে তেওঁলোকে বহু বছৰ ধৰি আন্দোলন কৰি আছে। অন্যান্য কেতবোৰ ৰাজ্যত যেতিয়া স্থায়ী পদত মকৰল হয়, তেতিয়া NSMৰ মানুহখিনিক মকৰল কৰাৰ ব্যৱস্থা আছে। আৰু যিহেতু চৰকাৰী খণ্ডৰ যিসকল চিকিৎসক, তেওঁলোকৰ অভাৱ এতিয়াও পূৰণ কৰিব পৰা নাই, স্বাস্থ্যকৰ্মীৰ অভাৱ পূৰণ কৰিব পৰা নাই। এই NSMে আমাৰ মেৰুদণ্ড নিচিনা চিকিৎসাৰ ক্ষেত্ৰত। আৰু তেওঁলোকৰ কামখিনি যিখিনি সমস্যা প্ৰতিশ্ৰুতি দিছিল চৰকাৰে সমাধান কৰিম, সেইখিনি কৰা নাই কাৰণে তেওঁলোকে কেইদিনমান কৰ্মবিৰতি লৈছিল। কৰ্মবিৰতিৰ আগতে কিন্তু তেওঁলোকে চৰকাৰক নটিচ দিছে, গোটেইখিনি কৰিছে। কিন্তু তেওঁলোকক এতিয়া 5 দিন 7 দিনকৈ তেওঁলোকৰ দৰমহা কৰ্তনৰ ব্যৱস্থা কৰি দিছে। আৰু এই কথাখিনি কৰিছে অশোক সিংহাল ডাঙৰীয়াই। মই এইবাৰ বিধানসভাত আমি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল, তেওঁক এদিনো লগ নাপালোঁ। তেখেতে অৰ্থাৎ চৰকাৰী যিটো কাম, চৰকাৰী কাম কাজক তেওঁ আওকাণ কৰি বোধ কৰোঁ কিবা তীৰ্থ কৰিবলৈ বিচাৰিছে। কাৰণ তেখেতৰ বহুতখিনি দুখ হৈছে বুলিয়ে মই ক'ম। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ মাটি, গুৱাহাটীত মানে নবীন নগৰ, তৰুণ নগৰ, অনিল নগৰ, এইবিলাক জেগাৰ মানে অপব্যাখ্যা কৰি যিমান বিল্ডিঙৰ পাৰ্মিশ্যন পাব লাগে, 5 তলাৰ জেগাত 15 তলা কৰাৰ নিচিনাও কাম কৰি আছে। এইবিলাকতো আৰু মানে চবেই দেখি আছে। সেই গতিকে তেখেতে চৰকাৰী কামক অৱহেলা কৰিলে। সেই গতিকে মই মুখ্যমন্ত্ৰীক যোৱাকালি পত্ৰ লিখিছোঁ যে আপুনি যেনেকৈ একদম মানে ষ্ট্ৰিকনেছ দেখাইছে সাধাৰণ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত, সেই বিভাগৰ মন্ত্ৰীজনে কামক অৱহেলা কৰাৰ কাৰণে আপুনি তেওঁৰো 5 দিনৰ দৰমহা কাটি দিয়ক। সেইটোৱে নিয়ম, আইন সকলোৰে বাবে সমান। এতিয়া চাওঁ মুখ্যমন্ত্ৰীয়ে কি কৰে। শইকীয়াই আঙুলিয়াই দিয়ে যে যিসকল NSMৰ কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি সমান দৰমহা, ভাত্তা, চাকৰি নিয়মীয়াকৰণ আৰু নিৰাপত্তাৰ দাবী জনাই আহিছিল, তেওঁলোকক শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰতিবাদৰ সময়ত কৰ্মস্থলীৰ পৰা অনুপস্থিত থকাৰ অজুহাতত দৰমহা কৰ্তনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে। শইকীয়াই লগতে লিখে, এই দাবীসমূহ বছৰ বছৰ ধৰি চৰকাৰৰ ওচৰত পৰি আছে, কিন্তু আলোচনাৰ জৰিয়তে সমাধান কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে শাস্তিৰ পথে বাছি লৈছে। তেওঁ মুখ্যমন্ত্ৰীক সোঁৱৰাই দিয়ে যে COVID-19 মহামাৰীৰ সময়ত এই স্বাস্থ্যকৰ্মীসকলে উপযুক্ত সুৰক্ষা নোহোৱাকৈও চৰম প্ৰতিকূল পৰিস্থিতিত সন্মুখৰ পৰা যুঁজ দিছিল। পত্ৰখনত উল্লেখ কৰা হৈছে যে এতিয়া তেওঁলোকক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে শাস্তি দিয়াটো কেৱল অন্যায় নহয়, ই অমানৱীয়। শইকীয়াই অভিযোগ কৰে যে স্বাস্থ্যমন্ত্ৰী অশোক সিংহল শেহতীয়া বিধানসভা অধিৱেশনৰ সময়ত একেৰাহে 5 দিন বিধানসভা আৰু চৰকাৰী দায়িত্বৰ পৰা আঁতৰি আছিল আৰু সচিবালয়ৰ বাহিৰত ব্যক্তিগত কামত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে। শইকীয়াই দৃঢ়তাৰে কয়, ই মন্ত্ৰিত্বৰ দায়িত্বৰ চৰম উলংঘন আৰু চৰকাৰে কৰ্মচাৰীৰ ওপৰত জাপি দিয়া নিয়মৰ সম্পূৰ্ণ পৰিপন্থী। তেওঁ দাবী জনায় যে অসম বিধানসভাৰ দৰমহা আৰু ভাত্তা ব্যৱস্থাৰ 24 নং নিয়ম আৰু মন্ত্ৰীসকলৰ আচৰণবিধি অশোক সিংহলৰ ক্ষেত্ৰতো কোনো ব্যতিক্ৰম নোহোৱাকৈ প্ৰয়োগ কৰা হওক। তেওঁ যুক্তি দৰ্শায়, যদি প্ৰতিবাদৰ বাবে কামত অনুপস্থিত থকা কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাটো ন্যায়সংগত হয়, তেন্তে একেই মাপকাঠি বিধানসভাৰ দায়িত্ব অৱহেলা কৰা কেবিনেট মন্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।